লৈ আহিম বাৰু। হেৰা শুনিছানে? হেৰা এই হীৰেণৰ ফচলখিনি তুমি চালে আচৰিত হৈ পৰিবা বুজিছা। হা ইমান ধুনীয়াকৈ খেতিডৰা কৰিছে নহয়, আৰু বিঘাই 30 মোন 40 মোন কৰে। আৰু আমাৰ তাত কৰে কিমান জানানে? 10 মোন 12 মোন। তুমি আকৌ শুনা পাইছোঁ সি বোলে বিঘাই 30 মোন 40 মোন কৰিছে। কেনেকৈ কৰিছে? এই কথাষাৰে কিন্তু মোৰ হৃদয় চুই গৈছে। আমাৰ দৰে খেতিয়কসকলে আমি যদি বিঘাই প্ৰতি 10 মোন 12 মোনহে পাওঁ, এই সি বোলে উন্নত কঠীয়া পেকেট পাই বোলে সেই পেকেটটো আনি পেলাই লগাইছিল বুলি কৈছিলে কথাষাৰ। মই ইমান গুৰুত্ব নিদিলোঁ, সেইবাবে এইবাৰ মই বহুত লোকচান হ'ল জানানে। বিঘাই 10 মোনহে কৰিলে, কিন্তু সি বিঘাই 30 মোন পালে। হয় দেই, এইবাৰ তেতিয়াহ'লে ময়ো যাম। মই এইবাৰ আইজং লৈ আহিম। সি এবাৰ ৰঞ্জিত কৰিব, মই এবাৰ আইজং কৰিম। তেতিয়াহ'লে সকলোকে জনাই দিম। এটা থোকত নাই কমেও 100 পৰা 150 বা 180টালৈকেও ধান হয়। তো কেনেকৈ হয় তাকে এইবাৰ যাব লাগিব। তাকো বীজটো ক'ত পায় বুলি সোধাৰ লগে লগে সি কৈ দিলে ন আনোৱাৰৰ তাত পায়। তো আনোৱাৰনো কোন? জামগুৰি চেণ্টাৰৰ বীজ ভাণ্ডাৰ। তাৰ তালৈ যাব লাগিব আৰু চাই আহিম কি কি ধানৰ কঠীয়া ৰাখিছে। এপাত লৈহে আহিব লাগিব। বাৰু ঈশ্বৰৰ কৃপাত বীজটো গোট খালে। এইবাৰ মই তাক দেখুৱাম খেতি কৰি। হা সিটো এবাৰ মনে মনে জাতৰ খেতি কৰিছে। আপোনালোকে যিটো পচন্দ হয় সেইটোৱে আপোনালোকে ল'ব পাৰিব। আৰু এয়া চাওক মোৰ দুটা আনিলোঁ। তো আজি আপোনালোকক এয়াকে ক'লোঁ, কাৰণ যদি আপোনালোকে খেতিডৰা অকণমান উন্নত কৰিব বিচাৰে, অকণমান সাৰটো নিদিলে নহ'বই। সাৰ দিবই লাগিব। গোবৰ সাৰ দিব, লগতে ছাগলী লাদ দিব, এনেধৰণে দিব। আৰু লগতে জৈৱিক সাৰ ব্যৱহাৰ কৰি আপোনালোকে খেতিডৰা উন্নত কৰিব। তো আজি কোৱা কথাষাৰ কিয় জানে? আমি যদি কৃষি ক্ষেত্ৰত এনেকৈ আগবাঢ়োঁ, তেতিয়াহ'লে নিশ্চয় সকলো কৃষকে আগুৱাই যাব পাৰিব। তাৰ বাবে এটা সুন্দৰ প্ৰত্যেকটো বিঘাতে আপোনালোকে 5 মোনকৈ বা 7 মোনকৈ বেছিকৈ ফল পাব। চ' ইমানখিনিকে ক'লোঁ। আহক কৃষক বন্ধুসকল, আমি সেই বীজ উন্নত জাতৰ বীজ লগাওঁ আৰু আপোনালোকে লাভ কৰক। মই কেতিয়াও এটা কথা কওঁ দেই, আমি ঘৰুৱা বীজ বেয়া বুলি ক'ব বিচৰা নাই। যিসকলে ঘৰুৱা বীজ লগাই তেওঁলোকে কৰক। সাৰ জাবৰ অলপ দিলে, গোবৰ চোবৰ অলপ বেছিকৈ দিয়ে, তেতিয়াহ'লে নিশ্চয় তেনেধৰণেই ফল পাব। কিন্তু আমি আৰু অকণ উন্নত কৰিবৰ কাৰণে বিচাৰিছোঁ। সেইবাবে মই এই কোম্পানীটোক যাতে তেওঁলোকে আৰু উন্নত কৰক, যাতে আমাৰ কৃষক ৰাইজক অকণমান আগবঢ়ায়। এটা থোকত 180টা 190টা, আমাৰ হয় 50টা 60টা, সৰু সৰু হয়। তেনেকৈনো বাৰু আগবাঢ়িব পাৰিবনে? নোৱাৰে। সেইবাবে আমি যদি বিঘাই প্ৰতি আপোনালোকে 5 মোন বেছি লাগে, তেতিয়াহ'লে এই বীজ লগাব দেই। ইয়াৰে আকৌ বহুত বীজ লগাব বিচাৰিছোঁ। এইটো আপোনাৰ নিজৰ কথা, মই বেয়া বুলি কেতিয়াও কোৱা নাই। সকলোৱে আগৰ পৰা কৰি আহিছে, এই কৰি যোগৈ থাকক। তাই অনুৰোধ যাতে আপোনালোকে সেই মাটিডৰা চনে নেপেলাব। জ্ঞানৰ তৰফৰ পৰা আপোনালোকৰ অনুৰোধ থাকিলে ধন্যবাদ। আজিলৈ আহোঁ, বাই বাই। এয়া মই লৈ